নমস্কাৰ ম্যাথছ কেমিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 10 ৰ যেটো আমি চেপ্টাৰ 3 আমি দুটা সংযুক্ত ৰৈখিক সমীকৰণ তাৰ আমি অলৰেডি ভিডিও আপলোড কৰিছো অলৰেডি 6টা ভিডিও আপলোড কৰা হৈ গ'ল আৰু ইয়াৰ পিছৰ পৰ্যায়ত গোটেই ভিডিওখিনি আমি এটা এটাকৈ এনেকৈ গৈ থাকিম আপোনালোকে চাই যাব পাৰিব আৰু আমি জীৱনৰ মুহূৰ্তবোৰত কিছুমান বস্তু আমি যদি এৰাই চলিব পাৰো তেতিয়াহ'লে আমি সফল হ'ম কিছুমান কথা চাবচোন আমি বন্ধুবৰ্গই কয় কিন্তু সেই কথাবিলাকত কিছুমান আমাৰ যুক্তিযুক্ততা আছে বা কিছুমান নাথাকে কিছুমান বন্ধুৱে আমাক কিন্তু কেতিয়াও আমাৰ সহজপথটো কথা নকয় বা আলোচনা নকৰে আমি সেইবোৰ অলপ আহ্বান কৰি চলিব লাগে প্ৰতিটো কথা যদি আমি বিবেক বিবেচনাৰ দ্বাৰা আমি পৰ্যালোচনা কৰিব পাৰোঁ তেনেহ'লে দেখিব আপোনাৰ গতিপথ আপোনাৰ ঠিকে আছে কিন্তু কেতিয়াবা আমি চাবচোন আমি দেউতা আমাৰ প্ৰতিটো কথাক আমি অৱহেলা কৰি পেলাই আমি কি কৰোঁ যে মোৰ বন্ধুৱে কোৱা কথাবোৰে শুদ্ধ বা সিহঁতে কোৱা কথাবোৰ প্ৰতিটো কথাই আমি শুদ্ধ বুলি ভাবোঁ আমি নিজৰ দেউতা মাকক আমি ইগন'ৰ কৰোঁ সেইকাৰণে আমি কওঁ যে আমি প্ৰতিটো কথা আমি মুহূৰ্তবোৰ কিছুমান নিজৰ বিবেক বিবেচনাৰ দ্বাৰা বিবেচনা যদি কৰিব পাৰোঁ তেনেহ'লে আমি দেখিব সফল হ'ব সেয়ে আমি সুন্দৰভাৱে নিজৰ এটা প্লেনিং কৰিব লাগে নিজৰ গোল এচিভৰ কাৰণে আমি কি কৰিব লাগিব সেই কথা আমি চিন্তা কৰিব লাগে আৰু লাহে লাহে আমি জীৱনৰ গতিপথটো আমাৰ সলনি হৈ থাকিব আহক আজি আমি ক্লাস 10 ৰ চেপ্টাৰটোৰ মাজলৈ আমি আগবাঢ়ো 2.3 আমি অলৰেডি এক নম্বৰ কোৱেশ্চনখিনি আমি অলৰেডি আপলোড কৰিছো আমি ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আপোনালোকক দি দিম আমি আজি 2 ৰ পৰা আমি আৰম্ভ কৰো 2 নম্বৰ কুৱেশ্চন চাব 2 নম্বৰ কুৱেশ্চনটো কৈছে কি যে 2x + 3y = 11 কুৱেশ্চন নম্বৰ 2 কৈছে কি 2x + 3y = 11 আৰু নেক্সটটো কি দিছে যে 2x - 4y = -24 ওকে এই ইকুৱেশন দুটাৰ পৰা আমি সলভ কৰি পেলাই x আৰু y মানটো উলিয়াই আমি কি কৰিব লাগিব ইয়াত কৈছে যে আমাৰ m ৰ মানটো কি হ'ব কৈছে তে m ৰ মানটো জানিবলৈ হলে প্ৰথমতে আমি x আৰু y টো জানিব লাগিব মানে হেতু কাৰণে মই কি কৰিম গৈ এতিয়া মই এটা সলভ কৰিম কি পদ্ধতিৰে সলভ কৰিম প্ৰতিস্থাপন পদ্ধতিৰে আমি সলভ কৰিম যিহেতুকে আমি এটা কথা কি জানেনে আমাক আৰু দুটা নিয়ম আছে অপনয়ন আৰু বৰ্ধগুণন আমাক পৰীক্ষা যদি দিয়া নাথাকে যে অমুক পদ্ধতিৰে কৰা বলে তেতিয়া আমি নকৰিলেও হ'ব কিন্তু কথাটো কি হয় যদি আমাক কৈ দিয়ে যে অমুক পদ্ধতিৰে কৰা অপনয়নত কৰা বৰ্ধগুণনত কৰা তেতিয়া আমি সেই নিয়মেৰে কৰিব লাগিব আমি এতিয়া ঠিক আছে আমি এতিয়া প্ৰতিস্থাপন পদ্ধতি শিকিছো যেহেতুকে প্ৰতিস্থাপন পদ্ধতি আমি কৰি গৈ থাকো নেক্সট আমি অপনয়ন শিকিম তেনেকৈ আমি গৈ থাকিম সো যিকোনো এটা কোৱেশ্চন কিন্তু এটা কথা দেই মই যদি বৰ্ধগুণনত কৰিছো আপুনি যদি অপনয়নত কৰিছে অন্যজন যদি প্ৰতিস্থাপন কৰিছে আমাৰ কিন্তু আনসাৰ সেম ওলাব কোন ধৰণৰ তাত বেলেগ নোলায় ওকে আমি মেথছটো চাওঁ এটা ফাৰ্স্ট কথা চাবচোন ইয়াত আমি 2 দি ডিভাইড কৰিব পাৰি আছো হয়নে সো মই 2 দি ডিভাইড কৰি দিওঁচোন কি হ'বগৈ x - 2y = -12 ঠিক আছে আৰু ফাৰ্স্ট কি আছিল যে আমি x আৰু y ভ্যালুটো উলিয়াব লাগিব তো কি কম ক'ত আছে ইয়াত আছে ইয়াৰ কি লিখিলগৈ x = কিমান হ'বগৈ 2y - 12 ইকুৱেশন নম্বৰ 2 ইকুৱেশন নম্বৰ 1 ঠিক আছে এটা কি কৰিম চাওক একো পাই গলো আমি 2 ইকুৱেশন পাই গলো কি লিখিম এতিয়া x ৰ মান ক'ত বহাম মই এতিয়া 1 নং সমীকৰণ 1 নং সমীকৰণত বহুৱাই পাওঁ কি পাম এতিয়া কি পাম চাব 1 টাৰ্মত বহাই দিলে কি হৈ গ'ল 2x x মানে কিমান 2y - 12 ওকে কি আছে প্লাস 3y আছে = 11 আছে ওকে এই 2 টো দি মই কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব 2 2 যা 4y minus 2 দি 12 কৰিলে কেন হ'বগৈ 24 ওকে প্লাস কি হ'বগৈ 3y = 11 ঠিক আছে না ওকে সো 4y 3y কেন হ'বগৈ 7y এই 24 টো কিফালে যাবগৈ 11 + 24 এসাকচোন y ৰাখিলো 11 + 24 কেন হ'ব 35 7 to multiply হৈ যায় ইফালে গলে ডিভাইড গুড কেন হ'বগৈ y = কেন হ'বগৈ 5 বুজিলো y মানটো পাই গলো এতিয়া কি লিখিম গৈ মই y মান ক'ত বহাম এই 2 নম্বৰ কোৱেশ্চন বহাম 2 নং সমীকৰণত বহুৱাই পাওঁ
ঠিক আছে এতিয়া কি পাম চাব বহুৱাই পাম আমি কি পাম এতিয়া ইকুৱেশ্যন নম্বৰ 2 টো যে x equal to 2y y মানে কিমান 5 কেনে আছে -12 কেনে হ'ব 5 দুগুণ 10 12 -2 হৈ গ'ল এতিয়া আমি x মান পাই গ'লো y মান পাই গ'লো কিন্তু মোক কি লিখিব দিছিলে মোক দিছিলে m উলিয়াবলৈ দিছে মই এখিনতে কৰি দিছো এটাকে হল x equal to -2 আৰু y equal to 5 ৰ বাবে কি দিছিলে আমাক y equal to mx plus 3 এইটো ইকুৱেশ্যন দিয়া হৈ আছে হয়নে ওকে এতিয়া কি কৰিম এতিয়া মই ভ্যালু পুট কৰিম y ভ্যালু কিমান আছিল 5 আছিল m মই ৰাখিলো -2 মই ৰাখিলো 3 ঠিক আছে না ওকে 5 -2m plus 3 ওকে এখন মোক কি লাগে মোক লাগিব m মই m টো এফালে গুছি আহিলো কি হ'ব কয় 2m হ'ব কাৰণ নিগেটিভ আছিল এফালে আহিলে পজিটিভ হ'ব ওকে 3 - 5 এটা কি লিখিলো কয় মই m লিখিলো ইয়াত কি হ'ব কয় এতিয়া -2 হ'ব ইয়াত হ'ব কিমান 2 হ'ব কাৰণ এটোটো কপা আহিলে এই 2 লগত এটো মাল্টিপ্লাই হৈছিল ই গৈ ডিভাইড কৰি দিলে ওকে এতিয়া কি হ'ব কয় এটা আনসাৰটো -1 এটাকে m ইকুয়াল টু ইমান হৈ গ'ল তে এটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 2 টো আনসাৰ বুজি পাইছো এই পোৰশনটো সবতে দৰকাৰ নাই আমাক এখিনি মেইনলি লাগে এটো কোৱেশ্চনটো বিচাৰিছে কাৰণ আমি কৰিব লগা হৈছে ঠিক আছে ওকে তে y = mx + 3 আমি পাই গ'লো ধুনিয়াকে -2 ওকে তে এটো হ'ব আমাৰ আনসাৰটো হ'ব ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ যাও আমি নেক্সট কোৱেশ্চন কি দিছে চাব 3 নম্বৰ কোৱেশ্চন কি দিছে যে এতিয়া আমাৰ যিমানখিনি কোৱেশ্চন আহিব সবতে কি হ'ব কিছু আমি ইকুৱেশ্যন বনাব লাগিব ইকুৱেশ্যন যদি বনাব পাৰো তেনেহলে কি হ'ব গৈ যে ইকুৱেশ্যন খিনি সলভ কৰিব লাগিব আৰু পৰীক্ষাত কিন্তু ম্যাক্সিমাম কিন্তু ইকুৱেশ্যন বনাবলকে আহে ইমান তেনেকুৱা হেৰি নাই কষ্ট নাইকে প্ৰবলেম নাই একো নাই বুজি পাই গলে ধুনিয়াকে আমি কৰিব পাৰিম কি দিছে চাবচোন ইয়াত দুটা সংখ্যাৰ পাৰ্থক্য দিছে 26 আৰু এটা কথা কি পাৰ্থক্য মানে কি ডিফাৰেন্স মিন্স কি মাইনাস ওকে আৰু সমষ্টি বুলি ক'লে কি বুলি কম আমি হদে লেটস পজিটিভ প্লাস ওকে এতিয়া আমি কি লিখিম দুটা সংখ্যাৰ পাৰ্থক্য দিছে 26 মই ধৰি ললো 3 নম্বৰ 1 টো কি দিছে ধৰো সংখ্যা দুটা কি লিখিম মই এতিয়া x আৰু y ঠিক আছে এতিয়া প্ৰশ্ন মতে মই আহি গলো প্ৰশ্ন মতে কি দিলে যে সংখ্যা দুটাৰ পাৰ্থক্য হৈছে কিমান 26 x - y = কিমান হ'বগৈ 26 ওকে নেক্সট কি দিছে কৈছে কি এটা সংখ্যাৰ 3 গুণ হলে কি কয় এটা সংখ্যা আনটো 3 গুণ বুলি কৈছে এটা সংখ্যা আনটো 3 গুণ বুলি কৈছে এটা এটা কথা আছে কথাটো কেনেকৈ জানানে এটা সংখ্যা আনটো 3 গুণ যে থাকো x = 3y হ'ব আকৌ হয়তো এনেকৈতো হ'ব পাৰে x = 3x হ'ব এটা সংখ্যা 3 গুণ এটা আমি কোনটো একচেপ্ট কৰিম কথাটো হ'ল আমাৰ তাত x = 3y টো একচেপ্ট কৰিম নে y = 3x টো একচেপ্ট কৰিম আপুনি যদি কয় যে এটো স্যাৰ মই যদি কওঁ নহয় এটো তেতিয়া হয়নে আমি আউটপুট কোৱা নাই কি এটা আনটো 3 গুণ বুলিহে কৈছে কিন্তু এটা কথা আছে চাব আমি সদায় মাইনাসটো কোবা কৰো ডাঙৰৰ পৰা সৰুলে কৰো ডাঙৰটো কি x - y হয় নে নহয় হয় ডাঙৰটো আমি সৰুটো কৰিছো ডাঙৰটো পৰা যেতিয়া আমি সৰুটো কৰিছো তে ইয়াক কি বুজাইছো মই ডাঙৰ বুজাইছো ই যদি ডাঙৰ হয় ইয়াত যদি ডাঙৰ হয় তেনেহলে কি হ'ব y = 3x টো হে হ'ব এটো নহয় সৰি y = 3y টো হে হ'ব এটো নহয় কিয় নহয় বুজি পাইলে কথাটো মানে ডাঙৰটো ইয়াৰ 3 গুণ হৈ আছে সো মই ইয়াত 3 গুণ কৰি দিছো ইকুৱেল হৈ গ'ল বুজি পাইছো কথাটো তে আমি এনেকে কৰিব লাগিব মানে আমি ইটো দিব নোৱাৰো মানে y = 3x দিব নোৱাৰো কাৰণ অলৰেডি সব কথাটো কেনেকুৱা মই যদি y = 3x দি দিও এদি সব সময় 3x বহাবলৈ গুছি আহো তাতো কি হ'ব মাইনাসত হে ওলাবগৈ বস্তুটো হয় কথাটো যদি মই এটো বহাও চাবচোন এতিয়া যদি x = 3y বহাও 3y - y কেন হ'ব 2y পজিটিভত ওলালে কথাটো কাৰণ আমাৰ ৰিজাল্টটো পজিটিভত আছে না হয়নে কথাটো কিন্তু এটা কথা কি যদি বলে উল্টাকে থাকিলে হেতেন তেতিয়া আমাৰ চেঞ্জ হ'লতে হয়নে এই বস্তুটো কিন্তু আমি বুজিব লাগিব দেই এটো কিন্তু এই কোৱেশ্চনটো মেইন সৰু পইণ্ট এটো কিন্তু এই পইণ্টটো যে আমি নুবুজো তেনেহলে কি নহয় ওকে কি হ'ব এতিয়া আনসাৰ কোৱেশ্চনটো আমাৰ x - y = 26 x = 3y ওকে x মান তুমি পাই আছো বহাই দিওঁচোন হৈ গ'ল কি হ'ব এতিয়া x ৰ মান ক'ত বহাম এতিয়া 1 নং সমীকৰণ বহাই পাওঁ 1 নং
সমীকৰণত বহুৱাই পাম কি পাম এতিয়া একো জানা নাপাম হয়নে নহয় ওকে পাম চাব কি হয় এতিয়া x মানে আছে 3y 3y minus y equal to 26 क्या होगा 2y equal to 26 y equal can होगा 26 by 2 therefore 13 बुझिलो देखि लिखिम को মই y এর মান কত বহাম গৈ দুই নম্বৰ সমীকৰণ ओके ঠিক আছে না কি হ'ব এতিয়া x equal to 3y y মানে কি হ'ব 13 হ'ব 39 হৈ গল এটাকে নির্ণয় সংখ্যা দুটা কি হ'ব কয় 39 আৰু 13 হৈ গল ঠিক আছে তে এইটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 3 নম্বৰ 1 টোৰ আনসাৰটো বুজি পাইছো নিশ্চয় ওকে এনেকৈ আমি কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো ইয়া কি দিছে চাব 2 নম্বৰটো কৈছে সম্পূৰক কোণ এতিয়া সম্পূৰক কোণৰ কথাটো আহি গলে কেনেকৈ হৈ যায় যে সম্পূৰক মানে হৈছে যে কি দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী তেতিয়া আমি কি বুলি কওঁ এটা আনটো সম্পূৰক বুলি কওঁ আৰু পূৰক বুলি ক'লে 90 ডিগ্ৰী ঠিক আছে মনত ৰাখিব এটা ইজি আছে সম্পূৰক সম্পূৰ্ণ মানে 180 ডিগ্ৰী পূৰক মানে আধা ঠিক হ'ব 90 ডিগ্ৰী ওকে এতিয়া আমি চাব কোৱেশ্চন কি দিছে যে মই এখিনি সব বস্তু নমুছো হা অলপ সত্যনিক কামটা কৰিব লাগিব তো সেইকাৰণে এখিনি বস্তু মই ৰাখি থৈ দিলো পিছৰ পৰ্যায়ত মানে মই লাগি থাকিব তো সেইকাৰণে ওকে কেবলে আকৌ আপোনালোকে আকৌ ৰাখি নথব গোটেইখন কাট খাই যাব দেখোন ওকে কি হ'ব গৈ এতিয়া 2 নম্বৰটো ঠিক আছে কৈছে কি যে সংখ্যা কোন দুটা ধৰো কোন দুটা x আৰু y ওকে প্ৰশ্নমতে কি দিছে আমাক সম্পূৰক বুলি কৈছে সো আমি কি জানি যাম এতিয়া x + y = হৈছে 180 গম পাই গলো নেক্সট কি কৈছে গৈ যে কোনটো ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে এটা চাওক অথনি যেনেকৈ আমাৰ কনফিউজন হৈছিল কোনটো ডাঙৰ বুলি লিখিবৰ কাৰণে এবাৰ কনফিউজন নাই হোৱা কিন্তু আমি প্লাস আছে যে y টো ডাঙৰ হ'ব পাৰে x টো ডাঙৰ হ'ব কোনো কনফিউজন নাই কিন্তু অথনি আমাৰ কি ছিল x - y আছিল সো আমি কি বুজাব বিচাৰিছিলো যে x টো ডাঙৰ বুলি হয়নে কথাটো ওকে ইয়াৰ কোনো কথা নাই কি ইয়াত কৈছে কি যে চাওক এটা আনটোতকৈ 18 বেছি বুলি কৈছে ধৰিলো x আৰু y লিখি কি ললো ধৰিলো মই x টো ডাঙৰ কি কৰিম এতিয়া মই y টো সৰুটোৰ লগত 18 টো যোগ কৰি দিম ই সমান ঠিক আছে তকৈ ভাবা নহয় স্যাৰ মই y টো ডাঙৰ বুলি ভাবিছো 18 টো মই আগত দিম ওকে দিব পাৰা একো অসুবিধা নাই ঠিক আছে একো প্ৰবলেম নাই তাত ঠিক আছে ইকুৱেশ্যন আনসাৰ একে ওলাব ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 কি লিখিম এতিয়া x সমান 1 নং সমীকৰণ বহুৱাই পাম কি হ'ব এতিয়া x মান পালো মই y + 18 + y = হ'ব 180 y আৰু y কেন হৈ গল গৈ 2y হৈ গল গৈ 180 - 18 ঠিক আছে না কি হ'ব গৈ 2y লিখিলো কেন হ'ব গৈ 2 কেন হ'ব গৈ ইয়াত হ'ব কিমান 7 পৰা 1 গলে কেন হ'ব 162 তো y = কেন হ'ব গৈ 162/2 = হ'ব কিমান 81 বুজিলো তে এটো হ'ব আমাৰ 81 পাই গলো y মানটো পাই গলো এতিয়া নেক্সটটো চাব y মানটো ক'ত বহাম গৈ মই এতিয়া এখিনি বহাম গৈ 2 নম্বৰ ইকুৱেশ্যনত বহাম গৈ ঠিক আছে ওকে তে x = কেন হ'ব গৈ y + 18 হয়নে y মান কেন পালো মই 81 প্লাস কি হ'ব 18 তে এটাকে x = কেন হ'ব গৈ 99 হৈ গল তে নিৰ্ণয় কোন দুটা 99 আৰু 81 হৈ গল তে এটোই হ'ব আমাৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় এনেকৈ আমি কৰি গৈ থাকিলে হৈ যাব হ'ব ওকে নেক্সট 3 নম্বৰ 3 ইকুৱেশ্যনটো আমি আগবাঢ়িলো 3 নম্বৰ 3 ইকুৱেশ্যন কি দিছে চাব এনেকুৱা মেথছ আমি অলৰেডি কৰিছিলো যে উদাহৰণখিনি যে কৰি দিছিলো যে আগৰ ভিডিঅ'ত আছে এবাৰ চাবও পাৰিব আপোনালোকে যদি প্ৰয়োজন হয় আগৰখিনি চাই ল'ব পাৰিব আমাৰ ডেসক্ৰিপচনটা লিংকটো দি দিছো তথাপিও আমি আগৰবা বুজিব ট্ৰাই কৰিম ওকে ঠিক আছে ওকে 3 নম্বৰ 3টো চাব কি দিছে এখন দলৰ প্ৰশিক্ষক এজনে 7খন বেট কিনিছে ওকে এটা চাওক মই এটা কথা কৈছিলো যে আগতে যে আমি যে এটা পেন কিনো এটা কলম কিনিছো কলমটোৰ দাম হৈছে 5 টকা 10টা পেনৰ দাম কেন হ'ব 5 টকাকে 10টা পেন 5 × 10 =
50 টকা কেনে কৰিলো আমি যে আমি কিমানটা কিনিছো তাৰ কি কৰিছো কয় এটা পেনৰ দামটো মাল্টিপ্লাই কৰি দিছো তো একেটাকে যদি মই উল্লেখ কওঁ যে পেনটোৰ দাম হৈছে x টকা ইয়াৰ দাম হৈছে x টকা 10টা দাম মাল্টিপ্লাই কৰিছো 10x ঠিক আছে ওকে আমি সেই কনসেপ্টত গোটেই ম্যাথছখিনি আমি পঢ়িম ওকে কি লিখিম গৈ এতিয়া মই ধৰো কি হ'বগৈ বেট আৰু বল দিছে হয়নে ধৰো এখন বেট ধৰো এখন বেটৰ মূল্য x টকা হল এটা বলৰ মূল্য y টকা ঠিক আছে এটা প্ৰশ্নৰ মতে মই কি আহিব কৈছে কি যে 7খন বেট আৰু 6টা বল 7খন বেট ওকে কিতাপখন তত থবলৈ মানে অশান্তি লাগি আছে ওকে কি আছে 7খন বেট আৰু 6টা বল 7খন বেট 7x + 6y 6টা বল কেন টকাত কিনিছে 3800 টকাত কিনিছে কৈছে 3800 ওকে নেক্সট কৈছে কি 3খন বেট আৰু 5টা বল 3খন বেট আৰু 5টা বল কিনিছে কিমান টকা কিনিছে 1750 টকা 1750 টকা ঠিক আছে ওকে এটা যাব কথাটো এই দুটাত আমাক পাই গলো হয়নে তা সৰুটো কোনটো এটো তবে কি কৰিম x বা y ভ্যালু উলাই লম মই কি কৰিলো x ৰ ভ্যালুটো মই উলাই ললো 3x টো ৰাখিলো 1750 - 5y তে x কেন হ'বগৈ 1750 - 5y/3 ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল তে x ৰ মানটো ক'ত বহাম গৈ মই এতিয়া 1 নং সমীকৰণ বহাম ঠিক আছে এটা চাব 1 নং সমীকৰণ বহুৱাই লিখি ললো x ৰ মান 1 নং সমীকৰণ বহুৱাই পাও লিখি ললো কি হ'ব এতিয়া 7x x মানে কেন আহিব 1750 - 5y/3 plus 6y equal কেন হ'বগৈ 3800 ওকে দেখাছোন কাটাকটি না যায় কাটাকটি নাকালে মই কৈছো না কাটাকটি যদি না যায় ইয়াক আমি কি কৰিম উপকতে মাল্টিপ্লাই ওকে মাল্টিপ্লাই কৰিম কি হৈ গ'ল 3 তে মাল্টিপ্লাই কেন হ'বগৈ 700 শূন্য কৰিলে হৈ গ'ল 0 7 5 গুণ 35 ৰ 5 3 উকলি গ'ল 749 তিনিয়ে 52 ৰ 2 5 উকলি গ'ল 7 5 12 12250 ওকে নেক্সট 7 5 গুণ 35y হৈ গ'ল এ কি হ'বগৈ 3800 6y টা গুচি গ'ল -6y বুজিলো এটা কি হ'বগৈ এটা আমি পোষ্টপোন কৰিম হয়নে কি হ'ব এটা চাবচোন 12250 - 35y equal 3800 into 6y to multiply হ'ব এতিয়া একো নাই কষ্ট কম হৈ যাব এটা এখিনি মুছিব লাগিব হয়নে একো নাই ঠিক আছে ওকে এনে বুজি পাই গৈ আছো ন বস্তুটো ওকে আৰু এটা চাব কি হ'বগৈ এতিয়া 12250 - 35y equal কেন হ'বগৈ ডবল দুটা 0 দিলো 8 × 24 ৰ 4 2 গলি গল কেন হ'বগৈ 11 1140 8 × 24 ৰ 4 2 গলে 9 3 × 9 2 11 ওকে 6 3 × 18y এতিয়া কি কৰিম মই আমু নাম্বাৰ খিনি মই এফালে গুছি আহিম ওকে তেছা কি হ'বগৈ এই যদি 18 টো যদি এফালে গুছি আহে কেন হ'বগৈ পজিটিভত হ'ব এটো হৈ গ'ল কয় 11400 minus 12250 ঠিক আছে এৰিয়া কি হ'ব মই মাইনাস কৰি দিলে -17y এত কেন হ'ব গৈ যে মাইনাস কৰি যেহেতু ডাঙৰ সংখ্যা আছে ইয়াৰ পৰাই মাইনাস হ'ব হয় নে ওকে 0 হ'ব 5 হ'ব 2 12 পৰা 4 গুছি গলে 8 85 আৰু ওকে না যায় কি হ'ব এটা চিহ্ন মাইনাস হ'ব বুজি পাই আছো বস্তুটো এটা চাব এখিনি পাই কি কৰিম গৈ এতিয়া মই y কেন হ'ব গৈ -850 বাই হৈছে -17 ইকুৱেল কেন হ'ব গৈ যে আমি কাটি দিও গৈ আপোনাৰ 17 ৰে কিমান বাৰ যাব 5 বাৰ মানে 50 50 ঠিক আছে y মানটো মই পাই গলো 50 বুলি হয় না এটা কি কৰিম মই এতিয়া y মানটো মই ক'ত বহাম গৈ y মানটো বহাম এতিয়া মই ক'ত এই 2 নম্বৰ সমীকৰণ কি লিখিম এতিয়া y এর মান 2 নং সমীকৰণত বহুৱাই ঠিক আছে কি পাম এতিয়া যে x equal 1750 minus
5y/3 এতিয়া ওকে 5y/3 হয়নে এই y মানটো মই কি পালো 50 পালো এবাৰ কি লিখিম কই এতিয়া 50 কি হ'ব কই এতিয়া 1750 - 250/3 কেন হ'ব কই 15003 হ'ব কিমান 500 ওকে x মান পাই গলো 500 y মান পাই গলো 50 এ কি হ'ব কই যে এখন বেটৰ মূল্য কেন আমি x বুলি ধৰিছিলো তে কি হ'ব কই 50 টকা এটো হ'ব কেন 500 টকা এটো হ'ব 50 টকা ওকে তে লাস্ট লাইন আমি কি লিখিম লাস্ট লাইনটো কি লিখিম আমি এইটো লিখিম দেই মই ওপৰত মিলাই দিছো ধুনীয়াকে যে এটাকে নিৰ্ণয় এখন বেটৰ মূল্য কেন টকা হ'ব কই 500 টকা আৰু এটা বলৰ মূল্য কেন টকা হ'ব কই 50 টকা হল এতিয়াহে আমাৰ কোৱেশ্চনটো গুটেটো কমপ্লিট হৈছে ওকে এনেকে আমি লিখি আহি পেলাই লাষ্ট কোন কৰি এখন আমি পুনৰ একন লিখি দিব লাগিব তেতিয়াহে আমাৰ গুটে অংকটো কমপ্লিট হ'ব আৰু প্ৰতিটো মুহূৰ্ততে ইয়াত কিমান মাৰ্কস আছে কেন স্টেপ বাই স্টেপ মাৰ্কস আছে সো আমি আধাখিনি কৰিলো মাৰ্কস পাম এখিনি পালেও মাৰ্কস আছে কিন্তু আমি যেহেতু আমি 100 পাব কাৰণে পঢ়িব লাগে হয় তেতিয়াহে আমি 100 পাব পাৰিম ঠিক আছে একাৰণে আমি কমপ্লিটলি কৰিব লাগিব দেই ওকে নেক্সট কোৱেশ্চনটো মাজলৈ আমি যাও ওকে নেক্সট তো কৈছে চাব 4 নম্বৰটো এখন ট্যাক্সি ভাড়া দিয়া হৈ আছে ওকে ট্যাক্সি ভাড়া এখন দিয়া হয় ট্যাক্সি ভাড়াত কি কৰিছে এখন নিৰ্দিষ্ট এটা আলমত সেই ডিসটেন্স এটা কভাৰ কৰে আৰু এটা ফিক্স প্ৰাইস থাকিব সেই ফিক্স প্ৰাইসত সি ইমানখিনি যাব তাকে দিয়া হৈ আছে ওকে কৈছে কি চাব কোৱেশ্চনটো এখন চহৰৰ ট্যাক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বটো ভাড়াটো লগ লাগি থাকে ওকে মই কথাটো কেনেকৈ জানো এটা সাপোজ আপুনি ধৰি ক'বলৈ যাব 10 কিলোমিটাৰ ডিসটেন্সটো আছে আপুনি টেম্পোখনত উঠা লগে লগে আপুনি ফিক্স প্ৰাইস দিব লাগিব মানে সাপোজ 10 টকা আপুনি দিব লাগিব 10 টকা দিলে নহয় দিয়াৰ পিছত কি হ'বগৈ আপুনি যিমান দূৰ ডিসটেন্স ট্ৰেভেল কৰিব কিমান প্ৰতি কিলোমিটাৰ আগে সাপে কি দিব লাগিব ভাড়া দিব লাগিব ঠিক আছে এই সাপ ইয়াত ধৰিলো কথাটো কলো কেনেকুৱা যে আপুনি ধৰিলক এটা ডিসটেন্স গৈছে 10 কিলোমিটাৰ হৈ গল আপুনি গাড়ী টেম্পোখন উঠিলে কেন টকা দিব লাগিব 10 টকা আপুনি দিবই লাগিব হৈ গল যাব কিমান ডিসটেন্স যাব 10 কিলোমিটাৰ যাব প্ৰতি কিলোমিটাৰ ভাড়া সাপোজ 5 টকা কেন হ'ব তেতিয়া আপোনাৰ 60 টকা হ'ব আপোনাৰ মূল ভাড়া এইটো যে এটো হক ফিক্স প্ৰাইসটা থাকিব ঠিক আছে তে এই কনসেপ্টটো বেস কৰি পেলাই গুটে ম্যাথটো আমি আজি এতিয়া কৰিম ওকে ডান চলো নেক্সট কি হ'ব এতিয়া আমি কি লিখিম এতিয়া যে ধৰো 3 নম্বৰ সাইটো ধৰো যে ট্যাক্সিৰ নিৰ্দিষ্ট ভাড়া কিমান টকা x টকা ঠিক আছে ওকে আৰু প্ৰতি কিলোমিটাৰ ভাড়া প্ৰতি কিলোমিটাৰৰ ভাড়া y টকা ঠিক আছে না ওকে প্ৰতি ভাড়া পাই গ'ল এতিয়া চাব কথাটো কেনেকুৱা প্ৰশ্ন মতে কি হ'ব কৈছে কি যে ট্যাক্সি খনে কি হৈছে 10 কিলোমিটাৰ যাওঁতে ভাড়া দিছে কিমান 105 টকা হৈ গ'ল 10 কিলোমিটাৰ যাওঁতে সাকি ফিক্স প্ৰাইসটো কি দিবই লাগিব ওকে গৈছে কিমান 10 কিলোমিটাৰ কেন টকাকে প্ৰতি কিলোমিটাৰ ভাড়া y টকা কি ভাড়া কিমান টকা দিলে 105 টকা মানে 105 ওকে নেক্সট কৈছে কি 15 কিলোমিটাৰ গৈছে 155 টকা দিছে 15 কিলোমিটাৰ গৈছে x টকা কি দিবই লাগিব হয় না গৈছে কিমান 15y দিছে কিমান 155 ওকে তে এই দুটা কি ইকুৱেচন আমাৰ বনিব বুজিব পাইছো কথাটো ওকে এতিয়া আমাৰ কৈছে পিছত আৰু এটা কোৱেশ্চন কৈছে বাৰু এটা পিছত কৰিম আমি এখিনি সলভ কৰিব আমি হতে ভাড়া কিটা আমি উলিয়াই লওঁ ওকে এটা চাব ধৰিলো ইয়াপা মই কি কৰিব লাগে x মানটো মই উলিয়াই ললো কি হ'ব x কিমান হ'ব 155 minus 15y ইকুৱেচন নম্বৰ 2 ইকুৱেচন নম্বৰ 1 ওকে ঠিক আছে কি আহিব এতিয়া x মানটো কি আহিব x মানটো মই বহাই দিলে কি হ'ব যে 155 minus 15y plus 10y equal 105 okay কেন হ'ব এতিয়া 150 হেৰে ফেলে গুছি যাব হয়নে এ কেন হ'ব minus 5y equal হ'ব কিমান 105 minus 155 এটা কেন হ'ব y equal কেন হ'ব ওপৰ হ'ব minus 50 তল হ'ব minus 5 okay
তে কি হ'ব এতিয়া y ইকুৱেল টু হ'ব কিমান 10 মানে আমি 10 পাই গলো ঠিক আছে ওকে তে এতিয়া চাব কথাটো কেনেকৈ এটা মই কি লিখিম মই এটা ইয়াত লিখাই হৈছে কাৰণ মই সেইটো ইউজ কৰিছো দেই ওকে কি লিখিম এতিয়া y মান 2 নং সমীকৰণ বহুৱাই পাম কি পাম এতিয়া মই y মান 2 নং সমীকৰণ বহুৱাই পাম ওকে তে এটা কি হ'ব চাব x ইকুৱেল টু আছিল 155 minus 15y y মানে কিমান পালো মই 10 হয়নে কেনে হ'ব 155 minus 150 ইকুৱেল হ'ব কিমান 5 হয়তো তাৰপিছত এটা মই ফিক্সটো কেন পালো মই 5 টকা পালো আৰু হেই ভাড়া কেন পালো মই y টকা পালো y টকাটো কেন পালো 10 টকা পালো ঠিক আছে এতিয়া মই কি লিখিম গৈ যে এটাকে নিৰ্ণয় মই ওপৰত এখিনি আপোনাক লিখি গৈ আছে তো সেকেন্ড নিশ্চয় লিখি গৈ থাকিলে ভাল হ'ব আপোনালোকৰ কাৰণে নহলে স্ক্ৰিনশ্বট মাৰি লবলৈ কিমান স্ক্ৰিনশ্বট মাৰিব সো আপোনাক কৈ যাওঁতে যদি লিখি গৈ থাকে তেহলে আপোনালোকৰ সুবিধা এটা হৈ যাব ঠিক আছে ওকে ইয়াৰ পিছত কিন্তু কি আহিব এতিয়া এটো পিছত এটো আহি গল হয়নে দে কি আহিব এতিয়া এটাকে নিৰ্ণয় ট্যাক্সিৰ নিৰ্দিষ্ট ভাড়া কিমান টকা 5 টকা হৈ গল আৰু প্ৰতি কিলোমিটাৰ ভাড়া কেন হ'ব 10 টকা ঠিক আছে মই এখিনি মুছি দিও কাৰণ আমাৰ আৰু অকমান কৰিবলগীয়া আছে যেহেতুকে এখিনি মুছি দিছো ওকে এবাৰ গোটেইখিনি মুছি দিছো দিয়ক ওকে ইহঁতক এখিনি মুছি দিলো এটা চাব এটা আমি এটো পাই গলো যে নিৰ্ণয় ট্যাক্সি নিৰ্দিষ্ট ভাড়া 5 টকা প্ৰতি কিলোমিটাৰ ভাড়া 10 টকা যে মুখ খুদিছে কি যদি মানুহজনে যদি 25 কিলোমিটাৰ গ'ল হেতেন ঠিক কিমান টকা ভাড়া দিব হেতু খুদিছে ওকে আমি চাও এতিয়া এটাকে মানুহজনে 25 কিলোমিটাৰ দূৰত্বৰ ভাড়া কেন হ'ব এতিয়া কি হবান হ'ব কাৰণ নিৰ্দিষ্ট ভাড়াটো কি দিব লাগিব নিৰ্দিষ্ট ভাড়া কেন আছে 5 টকা হ'ব প্ৰতি কিলোমিটাৰ ভাড়া কিমান 10 টকা কি গৈছে কিমান কিলোমিটাৰ 25 কিলোমিটাৰ কেন হ'ব 25 into 10 বুজি পাইছো কথাটো ওকে কেন হ'ব এতিয়া 5 plus 250 আনসার কেন হ'ব 255 টকা বুজিলো তে এটো হ'ল আমাৰ আনসার ঠিক আছে তে আমি এনেকৈ কৰিব লাগিব হ'ব দে বুজি পাইছো নিশ্চয় তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো এটা চাব নেক্সট কোৱেশ্চনটো হৈছে ভগ্নাংশ অংক আৰু পৰীক্ষাত ভগ্নাংশ হক বয়সৰ হক একদম ম্যাক্সিমাম আহে কিন্তু সো আমি অকমান ভালকে কিন্তু চাব লাগিব ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো চাব ভগ্নাংশ বুলি কোৱাৰ লগে লগে আমি এটা কথা কি জানো যে ভগ্নাংশটো ওপৰটো কি বুলি কয় লব বুলি কয় তলটো কি বুলি কয় হৰ বুলি কয় এতিয়া কথাটো কেনেকৈ চাব ইংলিছত কি বুলি কওঁ আমি ডিনোমিনেটৰ এণ্ড নিউমেৰেটৰ বুলি আমি কওঁ ওকে এবাৰ চেক কৰি লওঁ দেই স্পিকাৰটো পাই আছে নাই নহলে এনেকা কি হৈ যায় গৈ স্পিকাৰটো অন নকৰোৱে এফালে গৈ মানে গোটে সাউণ্ডটো নহয় গোটে 1 ঘন্টা লষ্ট হৈ যায় কিবা ক্লাস কৰি থাকিলো সাউণ্ডটো নিদিলো কি হৈ গ'ল গুচি গ'ল নহয় গোটে ভিডিওটো ইনে টাইমটো লষ্ট হৈ যায় আৰু টাইম লষ্ট হলে যে বহুতে মানে বেয়া কথা আৰু আপোনালোকে কেতিয়া টাইম ওয়েষ্ট নকৰিব যিকোনো কাম কৰি থাকিব লাগিলে আপুনি এটা 1 ঘন্টা শুব কোৱাটো এটা টাইম আপুনি ওয়েষ্ট কৰা নাই নহয় শুইছে আপোনাৰ ব্ৰেইনটো ৰেষ্ট দিছে সেই কাৰণে কেতিয়াও টাইম ওয়েষ্ট নকৰিব কিবা নহয় কিবা এটা কৰি থাকিব হয় শুব মোবাইল চাব ইয়েস মোবাইল চাম আধা ঘন্টা মোবাইল চাম কিন্তু আধা ঘন্টা মানে মোবাইল চাম মানে আধা ঘন্টাই কিন্তু সেই বুলি আকৌ মই আধা ঘন্টা বুলি কৈ 2 ঘন্টা 3 ঘন্টা নহয় হেতু হলে কিন্তু দিগদাৰ হৈ যাব হয় নাই কিন্তু হেতু আমি টাইমটো জিয়ে নকৰো মানে আমি পারফেক্টলি হেতুই কৰো আমি কি কৰো কওকচোন কিতাপখন ললো মোবাইল দি ললো এই অংকটো কৰিলো আকৌ মোবাইলখন টিপিলো আকৌ নহয় মানে তোমাৰ যে মোবাইল টিপিলে মন আছে মোবাইল টিপা কিতিয়া কিতাপ নপঢ়িবা কিন্তু যদি পঢ়িবলৈ মন আছে তুমি পঢ়া তেতিয়া তুমি মোবাইল টিপিবা এইটো কৰিব লাগে আমি তেতিয়া আমি কিবা এটা কৰিব পাৰিম ঠিক আছে ওকে এই কোৱেশ্চনৰ মাজলৈ আমি যাও ওকে ধৰো ভগ্নাংশটো কেন হ'বগৈ x by y ঠিক আছে এই প্ৰশ্ন মতে আহিল according to question ঠিক আছে তে প্ৰশ্নটো কি কৈছে চাব যে ভগ্নাংশটো লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় লব আৰু হৰ উভয়তে 2 যোগ কৰিব দিছে এটো ভগ্নাংশ লিখিলো লব আৰু হৰ দুইতে কি কি কৈছে 2 যোগ কৰিব দিছে যদি বা 2 যোগ কৰোতে হয়গৈ ভগ্নাংশটো 9 by 11 ওকে নেক্সট হৈছে কিমান যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেনে হলে ভগ্নাংশটো কি হ'বগৈ ভগ্নাংশটো হ'ব কিমান 5 by 6
ओके तो 5/6 হ'ব ঠিক আছে এটা চাব এটা মই cos মাল্টিপ্লাই কৰিম আৰু এটা কি হ'বগৈ cos লৈ কি হ'বগৈ চাওক 11x + 2 9y + 2 হৈ গ'ল কি হ'বগৈ 11x + 22 9y + 18 ओके এটা 11x - 9y 18 - 22 ইয়াক এফালে গুচি গলো ओके 11x - 9y - 4 বুঝিলো নেক্সট ओके কেন হ'ব গৈ এতিয়া 6x + 3 y + 3 6x + 18 5y + 15 okay 6x - 5y 15 - 18 6x - 5y - 3 okay এবাৰ একবাৰ চেক কৰি দিও 3 যোগ কৰোতে কি হৈছে 5/6 হৈছে উভয়তে যোগ কৰিছো ওকে এটা হৈছে 9/11 2 যোগ কৰোতে হৈছে তো cos মাল্টিপ্লাই কৰিলে হ'ব 11x + 2 9 দি কৰিলো y + 2 11x 22 9y 18 11x 9y হলে এফালে গুচি গল -4 ওকে এটা কি আছে 6x + 18 হৈ গল 5y + 15 আহি গল ওকে ঠিক আছে ইকুয়েশনটা মই পাই গলো এটা মই কি কৰিম এতিয়া মই সলভ কৰিম সলভ কি কৰিম এতিয়া ইয়াত চাওকচোন যে ডাঙৰ সংখ্যা আছে হয়নে ओके তথাপি 4 টো এটোই হ'ব হয়নে কি হ'বগৈ 6x মই ৰাখিলো কি লিখিম 5y - 3 ओके তো x কেন হ'বগৈ 5y - 3/6 ओके इक्वेशन नंबर 1 इक्वेशन नंबर 2 ঠিক আছে দেখো কি লিখিম এতিয়া মই x ৰ মান কত বহাম এতিয়া মই 1 নং সমীকৰণ বহাম 1 নং সমীকৰণত বহুৱাই পাও হ'ব কি পাম এতিয়া চাব 1 নম্বৰলৈ আহি গলো 11x x মানে কেন আছে 5y - 3/6 - 9y = -4 ओके 55y - 33 6 কেন হ'ব 9 তে গুচি যাবগৈ হ'ব কিমান 9y - 4 ओके এটা কি কৰিম এতিয়া cos মাল্টিপ্লাই কৰিম কি হ'বগৈ চাব 55y - 33 6 এ মাল্টিপ্লাই কৰিলে হ'ব 9y - 4 ओके তে কি হ'বগৈ 55y - 33 কি হ'বগৈ 9 6 গুণ 54 54y - 9 6 4 24 বুজিলো তে ইয়া পিছকন ইয়াতে কৰি দিছো দে ইকনতে আৰু পিছকনি ওপৰলৈ গুচি যাম ইয়া পিছকন ইয়াতে কৰি দিছো কি হ'বগৈ এতিয়া 55 আছে 54 টো মই এফালে গুচি আহিম হয়নে কেন হ'বগৈ 55y - 54y কেন হ'বগৈ ইকুৱেল -33 এফালে গুচি যাব হয়নে 33 - 24 কেন হ'ব y = কেন হ'বগৈ 6 এফালে হ'ল 9 হৈ গ'ল পাই গলো এটো y = 9 পাই গলো এটা কি কৰিব এতিয়া y মানটো ইয়াত গৈ মই বহাই দিম মই ওপৰখিনি মুছি দিছো ओके আপোনালোকে লিখি লৈছে চাগে ओके অথবা মই ওপৰখিনি মুছি দিলো ঠিক আছে এটা কি লিখিম গৈ মই এতিয়া y মান y ৰ মান কত বহাম গৈ এতিয়া মই ইকুৱেশন নম্বৰ 2 ত বহাম 2 নং সমীকৰণত বহুৱাই পাও ঠিক আছে তে কি পাম এতিয়া মই পাম কি যে 2 নম্বৰটো কি হ'বগৈ x = 5y y মানে কেন হ'বগৈ 9 মাইনাস কেন হ'বগৈ 3 এটা হ'বগৈ 6 তে x কেন হ'বগৈ 5 9 গুণ 39 - 3 হয় 6 কেন হ'বগৈ ইয়াপা গুচি গলে 45 বাৰ 3 গুচি গলে হ'ব কিমান 42/6 = হ'ব কিমান 7 হৈ গ'ল এটা কি লিখিম গৈ মই এতিয়া যে এটাকে নিৰ্ণয় ভগ্নাংশটো কি হ'বগৈ এটাকে নিৰ্ণয় ভগ্নাংশটো কেন হ'বগৈ x/y আছিল x মানে কিমান 7/9 ओके তো এটো হল গৈ আমাৰ আনসার আৰু এটোৱে আহে আৰু পৰীক্ষাত ম্যাক্সিমামে খুদে আৰু কোনো কাৰণ আপোনালোকে কোৱেশ্চন এক্সাৰসাইজৰ ভগ্নাংশ অংক আৰু বয়সৰ অংক কেতিয়াও নেৰিব ঠিক আছে ओके চলো
হ'ব আমি মুছি দিছো নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনে কি দিছে চাব বয়সৰ অংক আৰু এটো ম্যাক্সিমাম আহে কিন্তু জেকবৰ বয়স হয়নে এটো সবে জানে আগৰ নেক্সট এটা আছে নুৰ বয়স কিবা বয়স এনেকৈ আছে আৰু বয়সৰ অংক বিলাক কেনেকৈ জানে এটা বস্তু হ'ল কিবা আপোনাৰ সপোজ বয়স এটা 10 বছৰ তে 5 বছৰ পিছত কিমান হ'ব 15 বছৰ কেনেকৈ গম পালো মই 5 বছৰ পিছত মানে 10 বছৰ হৈ আছিল 5 বছৰ পিছত 5 এটা কি হ'ব যোগ কৰি দিলো মই হয়নে 15 হৈ গ'ল ঠিক একেদৰে এটা যে মই যে কওঁ যে মোক পিছত বুলি ক'লে যোগ কৰি দিলো হয়নে মই কওঁ 3 বছৰ আগতে মোক কিমান আছিল এটা মোৰ ধৰি 10 বছৰ 3 বছৰ আগতে 7 বছৰ আছিল কি কৰিলো মই মাইনাস কৰি 10 - 3 ওকে এতিয়া মোক চাব এতিয়া কথাটো কেনেকৈ এটা কৈছে কি যে ইয়াত বয়সৰ কথা কৈছে আমি সেইমতে কৰি যাম যদি মই x বুলি কওঁ যে মোৰ বয়স এতিয়া x বছৰ 3 বছৰ আগতে মাইনাস x - 3 3 বছৰ পিছত x + 3 বুজি পাইছে কথাটো এই কনসেপ্টটো লৈ পেলাই আমি গুজি মেথছটো এতিয়া কৰিম ডান চলো কি আছে 5 বছৰৰ পিছত জেকবৰ বয়স ধৰো 3 নম্বৰ 6 টো 6 ধৰো জেকবৰ কি হ'বগৈ জেকবৰ বয়স কেন হ'বগৈ x বছৰ জেকবৰ পুতেকৰ বয়স y বছৰ ঠিক আছে ওকে এতিয়া কথাটো কেনেকুৱা according to question প্ৰশ্ন মতে আহি গ'ল কি কৈছে যে 5 বছৰৰ পিছত জেকবৰ পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে 5 বছৰ পিছত বুলি ক'লে কি আছিল প্লাস কৰিম হ'ব জেকবক কৰিম নে পিতেকক কৰিলো হৈ গ'ল জেকবৰ পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে ইয়াৰ সৈতে 3টা পূৰণ কৰিলে কি সমান হৈ যাব নে কাৰণ বাপেক ডাঙৰ হয়নে জেকবৰ বয়সৰ পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে ই ডাঙৰ হৈ আছে 3 মানটা মাল্টিপ্লাই কৰি দিও ইকুৱেল হৈ গ'ল না আপোনাৰ বয়সত কেনেকৈ মোৰ বয়স চাপোজ 3 গুণ মই আপোনাৰ সৈতে 3 পূৰণ কৰি দিম মই সমান হৈ গ'ল না গ'ল ওকে এই কথাটো কৈছো দেখা গ'ল নেক্সট কি কৈছে যে 5 বছৰ আগতে জেকবৰ 5 বছৰ আগতে x - 5 y - 5 ওকে জেকবৰ বয়স পুতেকৰ বয়সৰ 7 গুণ বুলি কৈছে কি হ'ব এতিয়া মই 7 দি পূৰণ কৰি দিলো সমান হৈ গ'ল 5 বছৰৰ পুতেকৰ বয়স 7 গুণ আছিল 7 দি পূৰণ কৰি দিলো পুতেকৰ লগত সমান হৈ গ'ল ওকে এতিয়া আমি সলভ কৰিম কি হ'ব এতিয়া x + 5 3y + 15 ওকে কেন হ'বগৈ x হৈ গ'ল কি হ'বগৈ +5 সৰি 3y টো ফেলে মই গলৈ গুছি আহো -3y 15 - 5 x - 3y = হৈছে 10 বুজিলো নেক্সট x - 5 7y - 35 x কেন হ'বগৈ মই যেটোকে উলিয়াবই লাগিব সেফালে গুছি গলোগৈ 7y - 35 + 5 তে x = কেন হ'বগৈ 7y - 30 ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 1 আৰু এটা কথা দেই মই কিন্তু প্ৰতিটো অংকতে কিন্তু এইটো সাইডৰ বস্তুটোহে উলিয়াই আছো এটো বুলি নাভাবিব যাতে এটোৱে উলিয়াব লাগিব বুলি দেই ইয়াৰ পৰা কিন্তু ইমান উলিয়াব পাৰো একো অসুবিধা নাই কিয়া যিকো এটা ললি চইচ কৰিলেই হ'ল একো অসুবিধা নাই দেই ওকে মই ধৰক এইফালৰ পৰা সহজ পাই আছো কাৰণে মই সেইফালৰ পৰা কৰি আছো এখানে আকৌ আপোনালোকে নাভাবিব যে হেতুৱে নিয়ম হয় বুলি নিয়ম নহয় কিন্তু কৰিলেই হ'ল ওকে আৰু কি দেখিম এতিয়া মই x ৰ মান কি হ'বগৈ কি হত বহাই চাম এতিয়া মই ইয়াত 1 নং সমীকৰণত বহুৱাই পাওঁ কি হ'ব এতিয়া যে 1 নম্বৰ সময় কি হ'বগৈ x মানে কি আছে গৈ 7y - 30 - 3y = হৈছে 10 7y 3y হ'ব কিমান 4y 10 তো সিফালে গুছি গলে হ'ব কিমান 10 + 30 y কেন হ'বগৈ 40/4 তে y কেন হ'বগৈ 10 হ'ব পাই গলো এটো হয়নে এতিয়া মই কি লিখিম গৈ এতিয়া মই এই তলকন এখিনতে কৰি দিছো কি লিখিম এতিয়া মই y মানটো বহাম কত বহাম গৈ এতিয়া ইকুৱেশ্যন নম্বৰ 2 তো y মান কি হ'বগৈ 2 নং সমীকৰণত বহুৱাই পাওঁ কি পাম এতিয়া মই চাব 2 নম্বৰ সমীকৰণ x = 7y মানে কি হ'বগৈ 10 - 3 কি হ'বগৈ 70 - 30 হৈ গ'লগৈ 40 বুজিলো কি লিখিম এতিয়া মই লাষ্টত ফিনিশিংটো
এই ধৰিছিলো যে এই বস্তুটো লিখি দিব লাগে কি লিখিম মই এতিয়া এতেকে নিৰ্ণয় জেকবৰ বয়স কেন হ'বগৈ 40 বছৰ আৰু পুতেকৰ বয়স কিমান 10 বছৰ ঠিক আছে তে এটোই আছিল আমাৰ 3.3 অনুশীলনীটোৰ কোৱেশ্চন খিনি আৰু ইয়াৰ আগৰ যিখিনি 1 নম্বৰ আছে হেকিটো অলৰেডি মই আগৰ ভিডিঅত দিছো 4 নম্বৰ পাৰ্টত আছে আৰু এটো হৈছে 5 নম্বৰ পাৰ্ট নেক্সট 6 নম্বৰ পাৰ্টত আমি কি কৰিমগৈ অপৰণ পদ্ধতিতে আমি পঢ়ি গৈ থাকিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো বহুমূল্য সময় পৰা আপোনালোকে এইখিনি সময়কে দি যে তুমি মেথছটো বুজিব যে পাৰিছা এই বস্তুটো আমাৰ কাৰণে ভাল লাগিছে আপোনালোকে এটা কমেন্ট কৰিবচোন কেনেকুৱা পাইছে আবা কেনেকুৱা কোনটো চেপ্টাৰ আপোনাক আগতেকে লাগে তোমাক জনাব আৰু আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেন্টে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো পৰা বিদায় মাগিছো ধন্যবাদ